সকলোৱে আলোচন কৰিলা আতয়ন অন্তৰে শুন আতয়ন অন্তৰে শুন এনেকৈ পুত্ৰ বোৱাৰী নাতি নাতিনীৰ সৈতে মায়াত মোহিত হৈ আছে ৰাণী সৌভাগ্য লক্ষ্মী কিন্তু এদিন মহাৰাজ তালধ্বজৰ সৰ্বনাশ হল প্ৰবলে পতাকা যায় আহি কাম্য কুঞ্জ ৰাজ্য আক্ৰমণ কৰিলে হতটোক বাহাৰিবলৈ আহিল তালধ্বজৰ নাতি সকল কিন্তু যুদ্ধত সকলো নিহত হল দুটাৰ মুখে শুনি ৰাণী দেখে রানী নাতি পুত্র খরি নাতি পুত্র খরি ও নাতি পুত্র খরি কান্দে রানী দুঃখ করিও বুঢ়া ব্ৰাহ্মণৰ ৰূপ ধৰি ৰাণীৰ আগে যাই কৈছিল কি কৈছিল হেৰা ৰাণী তুমি কান্দি কোনো লাভ নাই নাতি পুত্ৰ সকলক তুমি কান্দিলেও নোপোৱা আচলতে এইবোৰেই হৈছে মায়া গতিকে মৃতকৰ আত্মাই যাতে স্বৰ্গত শান্তি পায় তাৰে বাবে তুমি তপ কৰা আৰু পবিত্ৰ স্থানলৈ গৈ স্নান কৰা আহা তুমি মোৰ লগত আহা হি বুলি বুঢ়া ব্ৰাহ্মণ যাবলৈ ধৰ আৰু ৰাণীয়ে ব্ৰাহ্মণৰ পাছে পাছে পুষ্কৰ হ্ৰদত উপস্থিত ৰাণীক চাই ব্ৰাহ্মণে হজুৱাৰা
কথা শুনি মহারানী জলত নামিলা হাত মুখ ধুই রানী পানী ডুব দিলা অডুব মারি উঠি দেখে অনারী রূপ নাই অনারী গোষ্ঠী অনারদ মুনি অনারী গোষ্ঠী অনারদ মুনি অনারদে অদেশে প্রভু পাৰত অথিয় হৈ পাৰত থোৱা বিনাখন নারদ মুনি ভাবে বধ ভাগ্যবান মই হাততে মায়া রূপ দেখা পালো মই কৃষ্ণই নারদ মুনিক চাই কৈছিল কি কৈছিল হেৰা নাৰদ পানীত নামি তুমি কি ভাবি আছা আহা আহা পানী পৰা উঠি আহা এতিয়া মায়া কি বস্তু বুজিলানে নাৰদ তেতিয়া নাৰদ মুনিয়ে কৈছিল কি কৈছিল হয় প্ৰভু মায়া কি বস্তু মই আজি হে বুজিলো ও মায়া অনসুৱাকৈ থকা তুই ভাল ও প্ৰভু চাহিলতি ঘটিয়ে হোৱাত हरि